And we do it lahe 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 lahe. And we do it lahe 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 lahe. We cruising the sound. I'm taking my time. I'm stacking up now. Guys, good morning. আজি আপোনালোকক মানে কি মই মোৰ স্যালাৰিটো কথা কম। আপোনালোকে বহুতে মানে কি লাইভ আহিলে বা কিবা আহিলে খুদি থাকে মোৰ স্যালাৰি কিমান। তো আজি স্যালাৰিটো বিষয়ে কম মানে কি স্টাৰ্টিং স্যালাৰি আমি ট্ৰেইনিঙত কিমান পাইছিলো আৰু আপোনালোকৰ এতিয়া 3 বছৰ জব কৰিলো 3 বছৰ জব কৰি আমাৰ স্যালাৰিটো কিমান আছে তাৰ ওপৰত ভিডিওটো মানে বনাইছো আৰু লগতে আপোনালোকৰ মানে কি অসম পুলিচৰ চাকৰি পোৱাৰ লগে লগে মানে কিমান বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ ল'ৰা লগ পোৱা যায় সেইখিনি ওপৰত আপোনালোকক ভিডিওটো দেখাম। আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব আৰু বহুতখিনি কথা জানিব পাৰিব এই ভিডিওটোৰ জৰিয়তে। মানে আপোনালোকক বহুত প্ৰায়ভাগ মানে ডিস্ট্ৰিক্টৰ ল'ৰা আপোনালোকে ইয়াত লগ পাব পাৰিব মানে অসমৰ যিমানখিনি ডিস্ট্ৰিক্ট আছে। সো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব, কোনো স্কিপ নকৰিব, বহুতখিনি এইখিনি কথা জানিব পাৰিব এই ভিডিওটোৰ জৰিয়তে। আপোনালোকৰ মানে প্ৰথমজন ল'ৰা আপোনালোকক দেখুৱাইছো মানে এজন আমাৰ নগাঁও ডিস্ট্ৰিক্টৰ ল'ৰা। আপোনালোকে বহুত ল'ৰা দেখিব আৰু এজন আমাৰ এতিয়া বৰ্তমান ডিউটিত যাব ওলাইছে। আপোনালোকৰ মানে কি নগাঁও ডিস্ট্ৰিক্টৰ ল'ৰা। নগাঁও আপোনালোকে ৰহা চিনি পায়, ৰহাৰ ওচৰৰ ল'ৰা। ৰহা যদি কোনোবাই চাই আছে কমেণ্টত জনাব। তো গাইছ এতিয়া ল'ৰাজনৰ পৰা জানক তোমাৰ ঘৰ ক'ত আছিলে? নগাঁও বেবেজিয়া চিনি পালে নহয়, নগাঁও বেবেজিয়া হয়। আৰু বেলেগ কেইজনকো দেখুৱাইছোঁ, আপোনালোকে ভিডিঅ'টো চাই দিব সম্পূৰ্ণ। ক'ত যায়? এইজন আমাৰ তেজপুৰৰ ল'ৰা। আপোনালোকৰ মানে তেজপুৰৰ যোনখিনি মিছামাৰী ওচৰৰ ল'ৰা এতিয়া বৰ্তমান বজাৰলৈ গৈছে, আহিব আৰু মানে ইয়াতে আছে। বহুত ছিনিয়ৰ হয় আমাতকৈ। আপোনালোকৰ মানে কি 2015ত সোমোৱা আমাৰ ছিনিয়ৰ গুৰুজী বুলিয়ে কওঁ আৰু এতিয়া বৰ্তমান বজাৰলৈ গৈছে তেজপুৰৰ পৰা কোনে কোনে চাই আছে কমেণ্ট কৰি জনাব। ভিডিঅ'টো সকলোকে দেখুওৱা যায় আৰু আমাৰ ভিডিঅ'ৰ মেইন পাৰ্টনাৰ মানে স্পনচাৰ বুলিয়ে ক'ব পাৰি আৰু মেইন স্পনচাৰ আমাৰ চিজিঅ' টকোদা মিষ্টাৰ। তোমাৰ ঘৰটো ক'ত কৈ দিয়া? এতিয়া চিজিঅ' টকোদা ঘৰটো আপোনালোকৰ কামৰূপ ৰুৰেল আছিল ন? কামৰূপ ৰুৰেলৰ হয়। আপোনালোকক চিনাকি কৰিছোঁ, এইটো ডিষ্ট্ৰিক্ট এতিয়া কামৰূপ ৰুৰেল। বৰ্তমানে এই কথা ক'ব বিচৰা নাই এতিয়া। আৰু যিজন আছে আমাৰ অতুল দাস আপোনালোকৰ মানে কি কামৰূপৰ হাজোৰ হয়। আপোনালোকে ভিডিঅ'ত দেখিয়ে থাকে, চিনি পায়ে চাগে সকলোৱে আৰু কমেণ্টত দিছে বহুতে চিনি পোৱা ল'ৰা সিহঁতৰ ওচৰৰ ঘৰৰ ওচৰৰ। চ' কামৰূপ ৰুৰেলৰ পৰা মানে কোনে কোনে চাই আছে, হাজোৰ পৰা কোনে কোনে চাই আছে কমেণ্ট কৰিব ভিডিঅ'টোত। আৰু আমাৰ এতিয়া বৰ্তমান আমাৰ চেণ্ট্ৰেল মেচ কামাণ্ডাৰক দেখুৱাব গৈ আছোঁ। বৰ্তমান আমাৰ এজন হ'ল চেণ্ট্ৰেল মেচ কামাণ্ডাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। আপোনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টে বৰ্তমান গাহৰি বনাই আছে। হিৰেণ চুকৰাং মনত ৰাখিব আপোনালোকে নামটো। আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা কোনে কোনে চাই আছে কমেণ্ট কৰি জনাব। লগতে এতিয়া বৰ্তমান গাহৰি বনাই আছোঁ, কাৰণ ব্ৰইলাৰটো খাব নোৱাৰা হৈ গৈছোঁ। আমাৰ মেচত মানে বহুত চলিছে ব্ৰইলাৰ। চ' ব্ৰইলাৰ খাব নোৱাৰা কাৰণে গাহৰি লৈ আহিলোঁ আমাৰ লগৰখিনিয়ে মিলি কৰি পইচাটো তুলি পিনে। আৰু ডিব্ৰুগড়ৰ পৰা কোনে চাই আছে কমেণ্ট কৰি জনাব। চিনি পাই এজনী মানুহজনক কমেণ্ট কৰি জনাব। কামাণ্ডো NSG কোবৰা কামাণ্ডো। বৰ্তমান আমাৰ এতিয়া ডিছকাশ্যন হৈ আছে চিজিঅ' টকোদাৰ লগত। আৰু ই কথা এটা নক'লে মোৰ মানে বহুত বেয়া লাগে মনটো। কিবা এটা কৈ থৈ যা অন্তত। তো চিজিঅ' টকোদা কোনে কোনে ভাল পায় কমেণ্টত জনাবা। মোৰ বহুত ফেভৰেট হয় আমাৰ চিজিঅ' টকোদা। মোৰ চবতকৈ ফেভৰেট ল'ৰাজনে হ'ল চিজিঅ' টকোদা। দেখিছে নহয়? আপোনালোকৰ মাংসৰ কাৰণে বিলাহী পিঁয়াজ জলকীয়া কাটা হৈ গ'ল গাহৰিৰ কাৰণে। আৰু গাহৰি এতিয়া বইল কৰা হৈ আছে। বৰ্তমান বইলটো কৰি ল'ব লাগিব, কাৰণ বহুত ভাইৰাছ মানে বীজাণু থকা চান্স থাকে। চ' সেইকাৰণে বইলটো কৰি লৈছোঁ। মানে ভালদৰে বইল কৰি লোৱাৰ পিছত আমি বনাম আৰু আজি গাহৰি খাম। ঠাণ্ডা বতৰটো ডাৱৰীয়া। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। চেলাৰীৰ কথা কৈছিলোঁ, চেলাৰীৰ কথা কম। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ। আমাৰ এজন গুৰুজীয়ে মানে কি গাহৰি নাখায়, শিলচৰত ঘৰ, কুঞ্জ বিহাৰী সিংহা। আপোনালোকে যদি শিলচৰৰ পৰা চাই আছে কমেণ্ট কৰিব। মানে কি গাহৰি নাখায় কাৰণে কণী লৈ আহিছে দোকানৰ পৰা, কণী খাব মানে। তো আপোনালোকে গম পালে এতিয়া আমাৰ লগৰ কিমান মানে কি চব বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ তেজপুৰ, শিলচৰ, ডিব্ৰুগড়, কামৰূপ ৰুৰেল, নগাঁও, ৰহা পৰা কোনে কোনে চাইছে কমেণ্ট কৰিব। আৰু লগতে এতিয়া আপোনালোকৰ চেলাৰীটোৰ কথা ক'ম বুলি কৈছিলোঁ যে চেলাৰীটোৰ কথা আমাৰ পলাশ প্ৰতিমে ক'ব। পলাশ, আমাৰ এতিয়া চাকৰি সোমোৱাটো 3 বছৰ হ'ল। তোমাৰ 3 বছৰ এতিয়া আমাৰ ট্ৰেইনিঙত পাইছিলোঁ 27,775 টকা। এতিয়া আমাৰ বৰ্তমান 3 বছৰ চাকৰি এতিয়া চেলাৰীটো কিমান হৈছেগৈ আমাৰ? 35 প্লাছ হৈ আছে এতিয়া বৰ্তমান। আমি যিহেতু একেলগে সোমাইছোঁ, আমাৰ 35 প্লাছ এতিয়া বৰ্তমান চেলাৰী পাই আছোঁ। আৰু হয়তো এই বছৰত ইনক্ৰিমেণ্ট লাগিব, কিবা লাগিব। প্ৰতি বছৰে 2,2500 বাঢ়ি যায়। আৰু 2026ত যিহেতু পে' কমিশ্যন লাগিবলৈ গৈ আছে, তেতিয়া চেলাৰী আপোনালোকৰ মানে বহুতখিনি বাঢ়ি যাব। নাই কমে 8, 9, 10 হাজাৰ কিমানলৈকে বাঢ়ে গম নাপাওঁ, কিন্তু বহুতখিনি বাঢ়ি যাব বুলি
অনুমানিক এটা আইডিয়া ধৰিব পাৰি আৰু চ' আজি ভিডিঅ'টো ইমানেই আছিল কেনেকুৱা পালে জনাব কমেণ্টত যদি ভাল লাগিল লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু পলাছে বাই বাই দি দিছে নগাঁও ডিষ্ট্ৰিক্টৰ কোনে কোনে বেষ্ট উইচেছ দি দিছে আপকামিং যোনখিনি কেণ্ডিডেট আছে আৰু লগতে আপোনালোকৰ নগাঁৱৰ পৰা কোনে কোনে চাই আছে কমেণ্ট কৰি জনাব চ' আজি ভিডিঅ'টো ইমানখিনিয়ে কেনেকুৱা লাগিল জনাব ধন্যবাদ